উকা হৈ ৰল ৰভাতলি দৰা সাজি ওলাই যোৱা নহল ধনমনিৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল 3 দিন পিছতে আছিল বিয়া উদুলি মুদুলি পৰিবেশ এটাই বিৰাজ কৰিছিল ঘৰখনত হাজু হৈ উঠিছে ৰভাতলি আত্মীয় স্বজন ওচৰ চুবুৰীয়া সকলোকে নিমন্ত্ৰণ পৰ্বও শেষ হৈছিল বজাৰ সমাৰোহ প্ৰায় সম্পূৰ্ণ হৈছিল প্ৰায়খিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে মানুহ মতা মানে আমি গোটেই আমিও মাতিছোঁ সিও মাতিছে গতিকে মানুহ মাতিছোঁ বজাৰ চজাৰ আমাৰ যোৱাকালি মানে তো হেৰি বজাৰখিনি কৰাৰ কথা আছিল গেলামালৰ বজাৰ লাগতিয়াল কেইটিমান সামগ্ৰী ল'বলৈ মংগলদৈৰ পৰা গুৱাহাটীলৈ আহিছিল ধনমনি আৰু গুৱাহাটীলৈ অহা ধনমনিৰ মৃতদেহ উদ্ধাৰ হ'ল কামাখ্যা ৰেল ষ্টেচনত এই ঘটনাই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মংগলদৈৰ 1 নং গেৰিমাৰীৰ ধনমনি ভট্টৰ ঘৰখনত আৰু বিয়াৰ মানে হেৰি আগদিনা আমি তৰকাৰী বজাৰখিনি কৰিম তেনেকুৱা গোটেইখিনি সিদ্ধান্ত ইতিমধ্যে হৈ গৈছে কাপোৰ কানি চব কিনা হৈছে কাপোৰ কানি আই অলংকাৰ এইবিলাক মানে কইনাই দি লগ হৈ সি বজাৰ কৰিছে গুৱাহাটীত আমি গম পাওঁ আৰু মেইন ছেট যোৰা মানে বাকীখিনি দামী দামী লৈছে গুৱাহাটীত মেইন ছেট যোৰা মানে আমাক ল'ব দিছে দাদা তহঁতে কিনিবি মানে মেইন ছেট যোৰা হেনো বহুত দামী নহ'লেও হয় গতিকে আমি মেইন ছেট যোৰা ইয়াৰ পৰা 15,000ত লৈছিলোঁ অসম চিল্ক হাউচৰ পৰা তেতিয়ালৈ তাৰ লগত সেইবিলাক যোগাযোগ হৈ আছে সম্পূৰ্ণ প্ৰস্তুতি বিয়া আৰু কি পেণ্ডেল দিয়া দেখিছেই আপোনালোকে আৰু ইয়াত আমি মেইন ঘৰত ইয়াতে সেই শ্ৰাদ্ধটোহে কৰিলোঁ হয় বিয়াখন আছিল আমাৰ ইয়াতে সৈনিক ভৱনত ৰিচিপশ্যনটো তাতে ৰিচিপশ্যন হ'ব তাৰপিছত আমি কইনা আনিব যাম নলবাৰীত কইনা তেওঁলোকৰো প্ৰস্তুতি একেবাৰে তুংগত তেওঁ হাইকোৰ্টৰ এডভোকেট গতিকে তেওঁলোকৰ এইটো ভাল পোৱাটো আমি শুনাত মানে 12 বছৰ হ'ল মধুৰ ভাল পোৱাৰ তাৰমানে বিয়াৰ দিন আছিল 7 অক্টোবৰ তাৰ পূৰ্বেই কেনেকৈ মৃত্যু হ'ল ধনমনিৰ দৰা ধনমনি ভট্টৰ আকস্মিক মৃত্যু সহজভাৱে লোৱা নাই পৰিয়ালে ধনমনিৰ পৰিয়ালে পাইছে ৰহস্যৰ গোন্ধ ঘৰৰ কাম কৰি আছিলোঁ মানে ৰাতিপুৱা আহি ওলাই গৈছে ঘৰৰ পৰা মই কৈছোঁ কেতিয়া আহিবি সেই কৈছে 3টাৰ পৰা বা 4:30 মানত আহি পাম আৰু ঘৰ তহঁতে কাম কৰি থাক গেল গুচি গ'ল যোৱাৰ পিছত 4টা পাৰ হৈছে তেতিয়া মই ফোন মাৰিছোঁ তাক ফোন মৰাৰ পিছত ৰিচিভ কৰা নাই 3বাৰমান ফোন মাৰিছোঁ ৰিচিভ কৰা নাই তাৰপিছত থৈ দিছোঁ মোবাইলটো 10 মিনিট পিছত আকৌ ফোন কৰিছোঁ তেতিয়া বেলেগ এটা উঠাইছে ফোনটো উঠাৰ পিছত কয় কি যে এই এক্সিডেণ্ট হ'ল ডাইৰেক্ট টুকুৰা হৈ গৈছে এইখিনিয়ে ক'লা মোক ৰেল লাইনত মানে এইটো জালুকবাৰী এনেকুৱা ক'লা আৰু ঘৰত বিয়া আছিলে আৰু মই ৰং মিস্ত্ৰী কাম কৰি আছিলোঁ ঘৰত তাৰে বিয়া আছিলে এইটো 7 তাৰিখে বিয়া আছিলে সুস্থ অৱস্থাত ঘৰৰ পৰা আহিছিল গুৱাহাটীলৈ পিছে নিথৰ দেহ উদ্ধাৰ হ'ল ৰেল লাইনত সম্পূৰ্ণ সুস্থ অৱস্থাত ঘৰৰ পৰা গুৱাহাটীলৈ বুলি ওলাই আহিছিল ধনমনি ভট্ট বিয়াৰ প্ৰয়োজনীয় কামখিনি কৰি উভতি যোৱাৰ কথা আছিল কিন্তু কামাখ্যা ৰেল ষ্টেচনৰ সমীপত মৃত অৱস্থাত ধনমনিৰ মৃতদেহ উদ্ধাৰ হোৱাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালে দাবী কৰাৰ দৰে যদিহে এই মৃত্যু অস্বাভাৱিক তথা ৰহস্যজনক তেন্তে এই ৰহস্য উদ্ঘাটন হ'বনে ব্যুৰ' ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত